নমস্কাৰ মোৰ মৰমৰ ইউটিউব পৰিয়াল আপোনালোকৰ বহুতৰে অনুৰোধ ক্ৰমে মই এটা মেডিটেশ্যন সিৰিজ আৰম্ভ কৰিবলৈ গৈছো এই মেডিটেশ্যন সিৰিজটো হ'ল ইনাৰ গ্লো মন আলোক আপোনালোক সকলোকে মই এই মন আলোক ধ্যানলৈ স্বাগতম জনালো পুনৰ যদি আপুনি এই মেডিটেশ্যনটো ৰাতিপুৱা শুনি আছে তেন্তে এই কেইমিনিট কেৱল আপোনাৰ বাবে ৰাখক ফোনটো অলপ কাষত থওক চকু দুটা লাহেকৈ বন্ধ কৰক আৰু নিজকে কওক আজি মই মোৰ বাবে অলপ সময় উলিয়াম যোৱাকালি যিয়ে নহওক কিয় কোনোবাই আপোনাক কিবা ক'লে কিবা এটা আপোনাৰ মনৰ মতে হোৱা নাই কিবা কথাই আপোনাৰ মনটো ভাৰাক্ৰান্ত কৰি ৰাখিছে এই মুহূৰ্তত সেই সকলোবোৰ অলপ সময়ৰ কাৰণে এৰি দিয়ক কাৰণ আজি এটা নতুন দিন আৰু এই নতুন দিনটো নতুন শক্তিৰে আৰম্ভ কৰাৰ অধিকাৰ আপোনাৰ আছে এতিয়া এটা দীঘল উশাহ লওক আৰু মুখেৰে লাহে 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 উশাহটো এৰি দিয়ক পুনৰ নাকেৰে লাহেকে উশাহ লওক 1 2 3 4 এতিয়া মুখেৰে আকৌ উশাহটো এৰি দিয়ক 1 2 3 4 5 6 পুনৰ আকৌ এবাৰ উশাহ লওক 1 2 3 4 এতিয়া উশাহ এৰি দিয়ক 1 2 3 4 5 6 এতিয়া আপোনাৰ কাণ দুখন অকমান শিথিল হ'বলৈ দিয়ক মুখৰ পেশীবোৰো ৰিলেক্স কৰক কপালখন ৰিলেক্স কৰক আৰু অনুভৱ কৰক মই এতিয়া সুৰক্ষিত নিজক কওক মই এতিয়া সুৰক্ষিত এতিয়া মই কিছুমান এফাৰ্মেশ্যন কম আপুনি মোৰ পিছত লাহেকৈ ক'ব অথবা কেৱল শুনি মনত অনুভৱ কৰিব আজি মোৰ দিন মই সুৰক্ষিত মই মৰম সমৰ্থন আৰু আশীৰ্বাদেৰে আগুৰি আছো মই য'ত আছো ঠিক তাতেই থাকিবলৈ যথেষ্ট মই সকলো কথা কণ্ট্ৰল কৰিব নালাগে মই জীৱনক বিশ্বাস কৰিবলৈ শিকিছো মই বিশ্বাস কৰো মোৰ বাবে ভাল কিবা এটা আগবাঢ়ি আহি আছে যোৱাকালিৰ কষ্টই আজিৰ দিনটো নিৰ্ধাৰণ নকৰে আজি মই নতুনকৈ আৰম্ভ কৰিব পাৰো মই এটা ভাল দিনৰ যোগ্য মই শান্তিৰ যোগ্য মই সুখৰ যোগ্য মই ভাল পোৱাৰ যোগ্য মই নিজকে ভাল পাবলৈ শিকিছো মই নিজকে ক্ষমা কৰিছো মই নিজকে গ্ৰহণ কৰিছো মই মোৰ জীৱনৰ ওপৰত পুনৰ বিশ্বাস ৰাখিছো আৰু এতিয়া এটা কথা মনত ৰাখিব কেতিয়াবা আমি আন সকলোকে শক্তি দিবলৈ নিজৰ ভিতৰখনে খালী কৰি পেলাওঁ সকলোৰে কথা ভাবো সকলোকে সহায় কৰিব বিচাৰো সকলোকে সুখী কৰিব বিচাৰো কিন্তু নিজৰ কথা নিজৰ নামটো যেন আমাৰ লিষ্টৰ একেবাৰে শেষত থাকে আজি সেইটো অলপ সলনি কৰোৱা হওক আজি নিজৰ নামটো নিজৰ প্ৰায়ৰিটি লিষ্টত ৰাখো নিজকে কওক মই গুৰুত্বপূৰ্ণ মোৰ অনুভৱবোৰ গুৰুত্বপূৰ্ণ মোৰ বিশ্ৰামৰ প্ৰয়োজন আছে মোৰ সুখ গুৰুত্বপূৰ্ণ এতিয়া আন এটা কথা আপুনি কেতিয়াবা ছ'চিয়েল মিডিয়া চাই ভাবেনে এওঁলোকৰ জীৱন ইমান ভাল এওঁজন মানুহ ইমান ছাকচেছফুল মোৰ কিয় নহয় যদি ভাবিছে তেন্তে আজি সেই কম্পেৰিজনটো সেই তুলনাটো এৰি দিয়ক কাৰণ
আপোনাৰ জীৱনটো আন কাৰোবাৰ জীৱনৰ লগত তুলনা কৰিবলৈ সৃষ্টি হোৱা নাই। কোনো ফুল এপ্ৰিল মাহত ফুলে, কোনো ফুল অক্টোবৰ মাহত ফুলে, কিন্তু দুয়োটাই ফুলে। সেইদৰে আপুনিও দেৰি কৰা নাই, আপুনিও পিছ পৰি থকা নাই। আপোনাৰ জাৰ্ণি আপোনাৰ নিজৰ। আজি কওক, মই কম্পেৰিজন এৰি দিছো। মই নিজৰ পথলৈ ঘূৰি আহিছো। মোৰ সময়ৰ ওপৰত মই বিশ্বাস কৰোঁ। মই মোৰ নিজৰ জীৱনৰ সৈতে প্ৰতিযোগিতা কৰিছো, আন কাৰো সৈতে নহয়। আৰু আজি আপোনাৰ বাবে এটা সৰু চেলেঞ্জ আছে। আপোনাৰ জীৱনটো আজি একেবাৰে সলনি কৰিব নালাগে। আজি মাত্ৰ এটা সৰু ভাল কাম কৰক। হয়তো ৰাতিপুৱা উঠি এগিলাচ পানী খাব, হয়তো 10 মিনিট খোজ কাঢ়িব, হয়তো বহুদিন ধৰি পিছুৱাই থকা, পচপন কৰি থকা এটা ফোন কল কৰিব, হয়তো নিজৰ বাবে 15 মিনিট সময় ৰাখিব। মনত ৰাখিব, ট্ৰান্সফৰমেশ্যন সদায় এটা ডাঙৰ ডিচিশ্যনৰ পৰা আৰম্ভ নহয়। কেতিয়াবা এটা সৰু কিন্তু এটা হট পদক্ষেপৰ পৰাহে ট্ৰান্সফৰমেশ্যন আৰম্ভ হয়। আজি নিজকে সুধিব, মোৰ ফিউচাৰ চেল্ফে আজি মোৰ পৰা কি এটা সৰু কাম বিচাৰে, আৰু সেইটো কৰক। এতিয়া হাতখন বুকুৰ ওপৰত ৰাখক, এটা দীঘল উশাহ লওক। মনত পেলাওক, আজি আপুনি হাৰ পাইছে, আপুনি উশাহ লৈ আছে। আপোনাৰ হাতত আৰু এটা দিন আছে, আৰু এটা সুযোগ আছে আকৌ চেষ্টা কৰাৰ, আকৌ ভাল পোৱাৰ, আকৌ হাঁহিবলৈ, আকৌ নিজৰ জীৱনটো নতুনকৈ গঢ়িবলৈ। গতিকে কওক, ধন্যবাদ জীৱন, ধন্যবাদ মোৰ শৰীৰ, ধন্যবাদ মোৰ মন, ধন্যবাদ মোৰ হৃদয়, ধন্যবাদ। ধন্যবাদ সেই সকলো মানুহক যিয়ে মোৰ জীৱনত মৰম আৰু শিক্ষা লৈ আহিছে। আৰু ধন্যবাদ মোক, কাৰণ মই এতিয়াও চেষ্টা কৰি আছো। এতিয়া মোৰ লগত শেষৰ কেইটামান এফাৰ্মেশ্যন লাহেকৈ অনুভৱ কৰি কওক। আজি মোৰ দিন, মই শান্তি বাছি লৈছো। মই পাৰফেকশ্যন নহয়, প্ৰেজেন্স বাছি লৈছো। মই মোৰ শক্তি সঠিক ঠাইত ব্যৱহাৰ কৰোঁ। মই নিজক বিশ্বাস কৰোঁ। মই মোৰ জীৱনৰ ভাল কথাবোৰ লক্ষ্য কৰিবলৈ শিকিছো। মই ভাল পোৱা গ্ৰহণ কৰিবলৈ সাজু। মই এবাণ্ডেন্স গ্ৰহণ কৰিবলৈ সাজু। মই সুখ গ্ৰহণ কৰিবলৈ সাজু। মই মোৰ জীৱনৰ ভাল সময়ৰ বাবে সাজু। মই যথেষ্ট। মই সদায়ে যথেষ্ট আছিলো। মই এতিয়া মোৰ নিজৰ ইনাৰ গ্ল'ৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিছো। এতিয়া এটা দীঘল উশাহ লওক আৰু লাহেকৈ এৰি দিয়ক। আৰু যেতিয়া সাজু হ'ব, লাহেকৈ চকু মেলক। আজি যলৈকে যাবলগীয়া আছে, যি কামেই কৰিবলগীয়া আছে, এই এটা অনুভৱ লগত লৈ যাওক। মই পিছ পৰি থকা নাই, মই ভাঙি যোৱা নাই, মই মোৰ পথত আছো। আৰু আজি সঁচাকৈয়ে মোৰ দিন। যদি এই মেডিটেশ্যনটোৱে আপোনাৰ হৃদয়ত অলপো শান্তি আনিছে, তেন্তে কমেণ্টত মাত্ৰ এটা কথা লিখক, আজি মোৰ দিন। আৰু এই মেডিটেশ্যনটো সেইজন মানুহলৈ শ্বেয়াৰ কৰক, যাৰ আজি অলপ মৰম, অলপ আশা আৰু অলপ শান্তিৰ প্ৰয়োজন। মই আপোনাক পৰৱৰ্তী ইনাৰ গ্ল' মেডিটেশ্যনত লগ পাম। তেতিয়ালৈকে নিজক ভাল পাওক, নিজক বিশ্বাস কৰক, আৰু আপোনাৰ ইনাৰ গ্ল', সেই মন আলোক কেতিয়াও পাহৰি নাযাব। ধন্যবাদ।